ঢেকিয়াখোৱা বৰনামঘৰত বৈছে ভক্তিৰসৰ নিজৰা। হৰিনামত গুঞ্জৰিত আকাশ বতাহ। ৰাজ্যৰ অগণন ভক্তপ্ৰাণ লোকৰ আগমন বৰনামঘৰলৈ। ধূপ বন্তি জ্বলাই ললে ঈশ্বৰৰ আশীৰ্বাদ। মহাপুৰুষ মাধৱ গুৰুজনাৰ স্মৃতি বিজড়িত এয়া তিয়কৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰ। মহাপুৰুষজনাই জ্বলাই থৈ যোৱা বন্তিগছি আজি শ শ বছৰ ধৰি জ্বলি আছে। মানুহৰ মন আৰু আত্মাক পোহৰাই ৰখা এই বন্তিগছি জ্বলাই ৰাখিছে ভকত বৈষ্ণৱসকলে। ভাদ মাহত ঢেকিয়াখোৱা বৰনামঘৰলৈ অগণন লোকৰ আগমন ঘটে। পুৱাৰ পৰা গধূলিলৈ নাম প্ৰসংগৰে মুখৰিত হৈ থাকে সমগ্ৰ পৰিৱেশ। দূৰ দূৰণিৰ পৰা আহে ভকত বৈষ্ণৱ আই মাতৃসকল। এই নামঘৰৰ মহাত্ম্য কি শুনক পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ মুখেৰে। এগছি গুৰুবন্তি জ্বলাইছিল আৰু সেই গুৰুবন্তি গছ জ্বলাই পেলাই তেখেতে এটা মুহাত ভৰি থৈ বহি দিছিল। বন্তিগছি আৰু মুহাটোৱে আমাৰ ঢেকিয়াখোৱা আপুৰুগীয়াৰ সম্পদ। বন্তিগছিৰ প্ৰভাৱত এতিয়া লাখ লাখ ভকত সমাগম হৈছে। বন্তিলে যি সেৱা লয় মনোকামনা সকলোৱে পূৰ্ণ কৰে। যিমানেই ডাঙৰ বিপদ আপদ কি নাহক সকলো দূৰ হৈ যায় আৰু সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয়। দেওবাৰে ঐতিহাসিক নামঘৰ ভাগিত উপস্থিত হৈ গৈ NB নিউজৰ অধ্যক্ষ তথা CMD নৃপেন দাস আৰু মহাপ্ৰবন্ধক দাদুমণি বৰা। ধূপ বন্তি জ্বলাই নামঘৰত সেৱা লৈ বিচাৰিলে আশীৰ্বাদ। CMD নৃপেন দাসে ক'লে, ঢেকিয়াখোৱা বৰনামঘৰলৈ আহিলে শান্তি আৰু শক্তি পাওঁ। আগবাঢ়ি যোৱাৰ বাট দেখুৱাই ভগৱানে। 4-5 বছৰ মই আহি আছোঁ প্ৰত্যেক বছৰে। ইয়াত আহি খুব ভাল লাগে। আপোনাৰ মই আগতেও কৈছিলোঁ যোৱা বছৰো যে ইয়াত ভগৱান বিষ্ণুৰ অৱদান আছে। ভগৱান বিষ্ণু ইয়াত এই যোৱা যিটো আমাৰ ভাদ মাহটো চলি থাকে, ভগৱান বিষ্ণু স্বয়ং ইয়াত আহি আমাৰ ইয়াত ধৰ্মপান ৰাইজক আশীৰ্বাদ দিয়ে আৰু আমি আশীৰ্বাদ ল'বৰ কাৰণে আহোঁ। আৰু আহি খুব শান্তি পোৱা যায় ইয়াত আৰু এটা শৰীৰত শক্তি পোৱা যায়। সেই শক্তিটোৰ কাৰণে আচলতে চব আহে ইয়াত আৰু ইমান লাখ লাখ মানুহ আহে। চবেই নিশ্চয় কিবা ফল এটা পায়, ফলটোৰ কাৰণে ইয়াত আহে। আৰু আজিও মই আহিছোঁ তেনেকৈ, আহি খুব ভাল লাগিছে। ইয়াত আহি মই এতিয়া চাকি তাকি জ্বলালোঁ আৰু ভগৱানৰ আশীৰ্বাদ ল'লোঁ বিষ্ণু ভগৱানৰ। আৰু অহা দিনবিলাকতো যাতে আমাৰ অসমখন খুব ভালকৈ চলি থাকে, অসমৰ যাতে উন্নতি হয়, ভাৰতবৰ্ষৰ উন্নতি হয়, সেইকাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ। আৰু আমাৰো যাতে মোৰ নিজৰো যাতে স্বাস্থ্য ঠিকে থাকে, মোৰ পৰিয়ালৰ স্বাস্থ্য ঠিক থাকে আৰু সমূহ ৰাইজৰ চব ভালকৈ চলে। এইবাৰ দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামঘৰলৈ সোমাই যোৱা পথত থকা এই সুবিশাল বাটচৰা। এই আটকধুনীয়া তোৰণখনে দৃষ্টি আকৰ্ষণ কৰে নামঘৰলৈ অহা প্ৰতিজন লোকৰ। ৰ'দে বৰষুণে ক্ষণিকৰ বাবে জিৰাবলৈ সুবিধা হয় এই বাটচৰাৰ তলত। এই বাটচৰা নিৰ্মাণ কৰি দিছে নৃপেন দাসে। এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই সুদৃশ্য বাটচৰা। বাটচৰা নিৰ্মাণৰ সন্দৰ্ভত পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে ক'লে, আৰু সেই ৰাস্তাৰ মূৰতে আমি ভাবিছিলোঁ যে আমি এটি বাটচৰা বনাম বুলি আমি সাধাৰণভাৱে ভাবিছিলোঁ। কিন্তু আমাৰ প্ৰভু ভগৱন্তই আমাৰ নৃপেন দাস ডাঙৰীয়াক আমাৰ নামঘৰত পদাৰ্পণ কৰাই তেখেতৰ হৃদয়ত তেখেত স্থিতি হৈ তেখেতক আমাৰ পৰিকল্পনাৰ কথাটো ক'লোঁ আৰু তেখেতে খুব ধুনীয়াকৈ এটি বাটচৰা বনাই দিলে যে হাজাৰ হাজাৰ যাত্ৰীৰ সুবিধাৰ কাৰণে। আৰু এই যিখন বাটচৰা আমি বনোৱা হ'ল তেখেতৰ উপেন্দ্ৰনাথ দাস ডাঙৰীয়াৰ মুক্তিযুঁজাৰু সুযোগ্য সন্তান। আৰু তেখেতকো আমি এই সুযোগতে পালনামতে তেখেতৰ বিদেহী আত্মা আমি সদগতি। আমাৰ NB নিউজৰ ছাত্ৰধাৰিকা আমাৰ নৃপেন দাস ডাঙৰীয়াৰ লগত আমাৰ আজি 5-6 বছৰে আমাৰ সম্পৰ্ক হৈছে আৰু তেওঁ আমাক যথেষ্ট সহায় কৰিছে। তেওঁ আটাইতকৈ আটকধুনীয়া আমাৰ ঢেকিয়াখোৱা বৰনামঘৰলৈ অহা নেশ্যনেল হাইৱে কাষত যি বাটচৰা সেই আটকধুনীয়াকৈ বনাই থৈ গ'ল, তাৰ বাবে আমি বৰনামঘৰ পৰিচালনা সমিতিয়ে সদায় তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। সুন্দৰ আৰু সুবিশাল এই বাটচৰা দেখি সুখী নামঘৰলৈ অহা লোকসকল।
তেওঁলোকেও ধন্যবাদ দিলে এনবি নিউজৰ CMD তথা অধ্যক্ষ নৃপেন দাসক। গম পোৱা গৈছে যেন নৃপেন দাস নামৰ ব্যক্তিজনে গেটখন মানে দিছে, তো ভাল লাগিছে মানে। আৰু ইয়াত যিহেতু আশ্ৰয় ল'বলৈ এতিয়া বহুতখিনি ঠাই হ'ল আৰু জেগাটো আহল বহল হ'ল। আগতে যিহেতু সৰু আছিলে জেগাটো, তেতিয়া মানুহ আহিলে মানে আশ্ৰয় ল'বলৈ অকণমান কষ্ট হয়। মই শিৱসাগৰৰ পৰা আহিছোঁ, আমি গুৱাহাটীলৈ গৈ আছোঁ। এই অকণমান সোমাই গৈছোঁ নামঘৰজনাৰ ওচৰত। এই বাটচৰাভাগি গুৱাহাটীৰ হয়, নৃপেন দাস নামৰ এজন সমাজকৰ্মীয়ে বনাই দিছে বুলি শুনিছোঁ আৰু বহুত সুবিধা হৈছে ভক্তপ্ৰাণ ৰাইজৰ। আমি ইয়াত এখনতে ৰৈ পেলাই ইয়াত অকণমান সেৱা আগবঢ়াইছিলোঁ আৰু এতিয়া আমাৰ বেছি আকৰ্ষিত হৈছোঁ এই বাটচৰাত এই যি গেট মূল দুৱাৰভাগ আগতে সৰু আছিলে, এতিয়া ডাঙৰ হ'ল আৰু এইখনৰ কাৰণে ছাঁ দিছে মানুহক। আমি মানে শুনিছোঁ এজন গুৱাহাটীৰ সমাজকৰ্মী নৃপেন দাস নামৰ ব্যক্তিয়ে এভাগ আগবঢ়াইছে। কেৱল বাটচৰা নিৰ্মাণেই নহয়, অনাগত দিনত ঐতিহাসিক নামঘৰভাগিৰ উন্নয়নৰ বাবে সামৰ্থ্য অনুসৰি সকলোখিনি কাম কৰি যাম বুলিও জনালে CMD নৃপেন দাসে। মোক বেলেগ বেলেগ গুৱাহাটীকে আদি কৰি বেলেগ বেলেগ মানুহবিলাকক কয় যে তোৰণখন খুব ভাল হৈছে। ভাল হোৱা বুলি ক'লে মনটো খুব শান্তি পোৱা যায়। আমি খুব আন্তৰিকতাৰে তোৰণখনৰ কাম কৰিছিলোঁ আৰু অহা দিনবিলাকতো মই আজি আমাৰ সভাপতি সম্পাদক দুইজনকে পাইছোঁ, তেওঁলোকৰ লগতো মই আলোচনা কৰিম এতিয়া। আৰু যদি কিবা ইয়াত দৰকাৰ আছে, মই ইচ্ছাকৃতভাৱে ইয়াত কিবা কাম কৰিব বিচাৰোঁ, যদি ঈশ্বৰৰ আশীৰ্বাদ হয়, ঈশ্বৰৰ আদেশ হয়, মই তেওঁলোকৰ লগত অলপ পিছত আলোচনা কৰি ইয়াত আৰু কি প্ৰয়োজনীয় বস্তু আছে সেইখিনি মই আলোচনা কৰি কিবা কৰিম। নামঘৰত বন্তি জ্বলাই আশীৰ্বাদ লোৱাৰ অন্তত নৃপেন দাসে নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ভকত বৈষ্ণৱলৈ এমুঠি অন্ন আগবঢ়ায়। ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সহযোগত টিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।